Hello friends, আমাৰ 29 ছেপ্টেম্বৰত যি এডিআৰই পৰীক্ষাৰ গ্ৰেজুৱেট লেভেলৰ থাৰ্ড গ্ৰেডৰ পৰীক্ষা অনুষ্ঠিত হৈ গ'ল সেই পৰীক্ষাত অহা প্ৰশ্নসমূহৰ সঠিক উত্তৰ কি আজি আমি এই ভিডিঅ'টোৰ থ্ৰুৱেদি আপোনাক জনাম ঠিক আছে আজি মই এই ভিডিঅ'টোত সেট এ পেপাৰখনৰ সম্পূৰ্ণ আনসাৰ আপোনালোকক মই জনাম আহক তেলে আজি ভিডিঅ'টো পলমকৈ আমি আৰম্ভ কৰোঁ আমাৰ প্ৰথম কোৱেশ্চনটো এনেকৈ হৈছে সেট 8 হুইচ অফ দ্য ফলোইং কান্ট্ৰিজ does not exist presently আমা কৈছে তলৰ কোনখন কান্ট্ৰি মানে এক্সিষ্ট নহয় এতিয়া নাই বৰ্তমান এটো দিছে আৰু ইয়াৰ কি হ'ব অপচন নাম্বাৰ বি টু হ'ব আমাৰ শুদ্ধ উত্তৰ জেকোস্লোভাকিয়া ঠিক আছে আৰু নেক্সট কোৱেশ্চনটো আমাক কৈছে which state is official sponsor of hockey team of India Orissa হয় নহয় Orissa এতিয়া অলিম্পিকতো খুব ভাল ৰিজাল্ট কৰিছে হয় নহয় মেডেল পাবলৈ সক্ষম হৈছে তেওঁলোক এটা হৈছে what would next question দুত what would replace hashtag in the seats আমা কৈছে এই hashtag টোৰ ভ্যালু কি হ'ব ইয়াৰ উত্তৰ কি হ'ব অপচন নাম্বাৰ সি 6 হ'ব হয় নহয় ইয়াত এই বিভাজ্যৰ নিয়মটো ব্যৱহাৰ হৈছে তাৰ মানে এই 100 পিছক 5 হৈ যায় 3 তেনেকৈ আমি কি যাব লাগিব 6 ৰে এই 810 কো যায় আৰু 9 ৰেও যায় ঠিক আছে 810 এই বস্তুটো তেনেকৈ আমাৰ ব্যৱহাৰ হৈছে মই সলিউশনটো কৈ না যাও ডাইৰেক্ট আনসাৰটো কম ঠিক আছে এই বক্স পাজলটোৰ আনসাৰ হৈছে 184 অপচন নাম্বাৰ বি ঠিক আছে নেক্সট পেপাৰখন যথেষ্ট দীঘল আছিল হয় নহয় এটো কৈছে from the constitutions of which country the concept of residual power in the constitution of India has been borrowed ইয়াৰ আনসাৰটো হ'ব অপচন নাম্বাৰ বি কানাডা next question who among the following is a wrestler সুশীল কুমাৰ ইয়াৰ উত্তৰ হ'ব মই অকল সঠিক উত্তৰটো কৈ গৈছো ঠিক আছে নহলে বহুত ভিডিওটো বহুত বেছি দীঘল হৈ যাব যাতে আপোনালোকে চেক কৰিব পাৰে যে কাৰ কিমান শুদ্ধ হৈছে নেক্সট কোৱেশ্চনটো কৈছে which of the following travelers had visit কামৰূপা কিংডম ইয়াৰ শুদ্ধ উত্তৰ হৈছে হিউৱেন সাং এটো আহিছিল আমাৰ কি হয় ওয়াটাৰ ৰিফ্লেকশনৰ ওপৰত কোৱেশ্চন আহিছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নাম্বাৰ সি ফিগাৰটো ঠিক আছে নেক্সট কোৱেশ্চনটো আমাক কি কৈছিলে the remainder when -46 is divided by 3 আমাক কৈছে যদি -46 যদি মই 3 ৰে হৰণ কৰো বিভাজ্য কৰো ইয়াৰ ভাগ কিমান হ'ব হদিছিলে এটা বহুতে কি কৰিব ইয়াৰ শুদ্ধ উত্তৰটো ভাবিব -1 to b বুলি ভাবিব কিন্তু ইয়াৰ শুদ্ধ উত্তৰ বি অপচনটো নহয় ইয়াৰ শুদ্ধ উত্তৰ হ'ব আমাৰ 2 কিন্তু যেতিয়া আপুনি নিগেটিভত ৰিমাইন্ডাৰ পাব আমাৰ নিগেটিভ ৰিমাইন্ডাৰ হ'ব নোৱাৰে তেতিয়া কি কৰিব লাগে গম পাইছেনে নিয়ম মতে কি কৰিব লাগে সেই যেটো ভাজক হ'ব সেই ভাজকটোৰ লগত যোগ কৰি দিব লাগে মানে সেই যেটো -1 কে আপোনালোক ওলাইছে সেই -1 ত কি কৰিব লাগিব সেই তিনিটো যোগ কৰি কি ওলাই যাব সেই দুইটো হ'ব সঠিক উত্তৰ ঠিক আছে মানে অপচন নাম্বাৰ ডি টো ইয়াৰ কাৰণে কাৰেক্ট অপচন হয় নেক্সট কৈছে আমাক দা প্ৰডাক্ট অফ দা মিন এন্ড মিডিয়ান অফ দা ডাটা আমাক এই তথ্য কেইটাৰ কি উলিয়াবলৈ কৈছে প্ৰডাক্ট মানে পূৰণফল কাৰ পূৰণফল মাধ্য আৰু মধ্যমাৰ মিন আৰু মিডিয়ানৰ ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব অপচন নাম্বাৰ সি টো হ'ব 6/11 হৈ যাব ঠিক আছে আমাৰ নেক্সট কোৱেশ্চন নাম্বাৰ 11 ত কি দিলে এটা পাৰ্সেন্টেজ এটা কোৱেশ্চন দিছে সিম্পলিফিকেশনৰ ইয়াৰ অপচনটো ওলাব অপচন নাম্বাৰ ডি 0.64 ওলাব ঠিক আছে মই আপোনাক চেক কৰিবৰ কাৰণে দিছে যে কাৰ কিমান শুদ্ধ হৈছে আপোনালোকে এটা চাই লয় আনসাৰ কিখন অহাৰ আগতে ঠিক আছে এতিয়া নেক্সট এই কোৱেশ্চনটো শুদ্ধ উত্তৰ নেম দা মুঘল এম্পায়াৰ হুজ আৰ্মি ওয়াজ ডিফিটেড এট দা বেটল অফ সৰাইঘাটটো সকলোৱে গম পায় হয় নহয় ঔৰংগজেব এক্সাম্পল কি অপচন এ এক্সাম্পল কৈ পাইছো তাবা নেক্সট কৈছে which of the following is not an Assamese novel কোনখন নহয় হদিছে ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব কি অপচন নাম্বাৰ এ আধা লিখা দস্তাবেজ ঠিক আছে অপচন নাম্বাৰ এ টো ইয়াৰ শুদ্ধ উত্তৰ কোৱেশ্চন নাম্বাৰ 14 টো হৈ যাব এটো এটা এলসিএম এসটিপৰ খুব ধুনীয়া কোৱেশ্চন আহিছিল এই কোৱেশ্চনটো বৰ বিশেষকৈ মই পঢ়ি নাথাকো বহুত বেছি দীঘল প্ৰশ্ন এটা হয় না ইয়াৰ অপচন কি হৈ যাব অপচন নাম্বাৰ ডি 1:3 হৈ যাব ঠিক আছে এই কোৱেশ্চনটো সম্পূৰ্ণ সলভ কৰিব নালাগিছিল মই কেতিয়াবা কৰি দিম বৰ ঠিক আছে এটা বেলেগকৈ এটা ভিডিওত আপোনালোকে মোক কব কোনটা কোৱেশ্চন পাই দিব লাগে নহলে বা মেথছৰ কোৱেশ্চন আমাক বেলেগকৈ পাই দিম ঠিক আছে নেক্সট কোৱেশ্চনটো কৈছে যে who amongst the following has been awarded the Gyanpith award in 2024 ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব গুলজাৰ ঠিক আছে গুলজাৰ হ'ব ইয়াৰ শুদ্ধ উত্তৰ নেক্সট আমাক কৈছে yesterday এটো তোমাৰ এটা ৰিজনিং কোৱেশ্চন আহিছিল ডাইৰেকশন সেন্সৰ আৰু ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব অপচন নাম্বাৰ ডি নৰ্থ হ'ব ঠিক আছে নৰ্থ ওলাব ইয়াত নেক্সট টো আমাক কৈছে which Hindi poet is known for Madhusala and Agniveer ইয়াৰ শুদ্ধ অপচনটো হৈছে অপচন নাম্বাৰ বি হৰিবংশ ৰায় বচ্চন
নেক্সট টু এটা বাইনেৰী আহি গৈছিলে সকলোৱে চাগে এইটো আশা কৰা নাছিলে এডভান্স মেথছ এটা টপিক হয় নহয় কিন্তু ইয়াৰ এটা কোৱেশ্চন আহি গ'ল আমাৰ এই আমাক কৈছে যে এই বাইনেৰী সংখ্যাকেইটাৰ পূৰণ ফলটো প্ৰডাক্ট কৰিলে পূৰণটো কি পাম অপচন নাম্বাৰ বি 1010 পাম ঠিক আছে অপচন নাম্বাৰ বি টো ইয়াৰ কাৰেক্ট অপচন হ'ব নেক্সট টু কৈছে কালবেলিয়া ইজ এ ফক ডান্স ফ্ৰম অফ হুইচ ৰিজন অফ ইণ্ডিয়া আমাক কৈছে ইণ্ডিয়াৰ কোনটো ৰিজনৰ কালবেলিয়া ডান্সটো লোকনৃত্যটো আমাক পাওঁ বুলি কৈছে আমাক কৈছে থাৰ্ড ডেজাৰ্ট হয় নহয় এইটো কেলে হয় উত্তৰটো কাৰণ ৰাজস্থানৰ হয় কালবেলিয়াটো ওকে অপচন নাম্বাৰ ডি টো ইয়াৰ কাৰেক্ট অপচন হ'ব নেক্সট টু এটা আহি গ'ল আমাৰ এভাৰেজৰ এটা কোৱেশ্চন আহিলে কোৱেশ্চনটো মই ইংলিছত টাৰ্ম দেখাই দিছো ইংলিছত কেনেকৈ আহিছে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নাম্বাৰ সি 9 হ'ব ঠিক আছে খুব ধুনীয়া কোৱেশ্চন আহিছিলে এই কোৱেশ্চনটো ইয়াৰ অপচন নাম্বাৰ সি টো কাৰেক্ট হ'ব নেক্সট টু আহিছিলে হুইচ অফ দা ফলোইং কালাৰ্স ইজ নট seen on the Olympic flags Olympic flags on আমাৰ কোনটো কালাৰ নাই দিছে গ্ৰীন আছে ইয়েলো আছে ব্ল্যাকও আছে কি নাই অৰেঞ্জ নাই ঠিক আছে অপচন নাম্বাৰ সি টো কাৰেক্ট নট টো দিছে হয় না কোনটো নাই হে দিছে আমাক অৰেঞ্জ টো হৈ যাব নেক্সট টু আমাৰ আকৌ এটা ম্যাথছৰ প্ৰবলেম এটা আহিছিলে এটা আমাৰ গোলকৰ প্ৰশ্ন এটা আহিছিলে আৰু ইয়াৰ শুদ্ধ উত্তৰ কি হৈ যাব অপচন নাম্বাৰ এ 12 সেন্টিমিটাৰ হৈ যাব ঠিক আছে এটো আমাৰ ভলিউমৰ ফৰ্মুলা সহায়তে কৰিব পৰা যায় 4/3 পাই আৰ কিউব হয় ন ফৰ্মুলা সহায়ত আমাৰ এটা অপচন নাম্বাৰ এটো শুদ্ধ হৈ যাব নেক্সট কৈছে ইন আসামিজ লিটাৰেচাৰ হু ইজ নন এজ দা ধনী কবি বুলি কাক কোৱা হয় এটো সকলোৱে গম পায় বিনন্দ চন্দ্ৰ বৰুৱা হয় নহয় অপচন নাম্বাৰ এ টো ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব নেক্সট কি আহিছিলে আমাৰ arrange the following components to form a correct statement আমাক এই স্টেটমেন্টটো সজাবলৈ কৈছে চাৰিটা স্টেটমেন্ট দি থোৱা আছিল এটা শুদ্ধ উত্তৰ হৈ যাব অপচন নাম্বাৰ সি টো 3413 ঠিক আছে তাৰ মানে প্ৰথমতে লাইন কোনটো আহিব হে হিয়াৰ উই ক্যান স্ক্ৰলিং হে লাইনটো পৰা আহিব ঠিক আছে নেক্সট 4 লাইনটো হ'ব তাৰ পৰা কি হ'ব ফাৰ্স্ট লাইন তাৰ পৰা কি হ'ব থাৰ্ড লাইনটো হ'ব ঠিক আছে অপচন নাম্বাৰ সি টো কাৰেক্ট হৈ যাব হুইচ কান্ট্ৰি are Kira and Go the national dress of আমাক কৈছে কিৰা আৰু ঘো নামৰ এই কাৰ নেশনেল ড্ৰেছ বুলি কৈছে ইয়াৰ উত্তৰটো কি হ'ব ভুটান হ'ব ঠিক আছে অপচন নাম্বাৰ সি টো হৈ যাব ভুটান নেক্সট কোৱেশ্চনটো আমাক কি দিছে কোৱেশ্চন নাম্বাৰ 26 হুইচ অফ দা ফলোইং ইজ নট এ নন মেটালিক মিনাৰেলছ তলৰ কোনটো নন মেটালিক মিনাৰেলছ নহয় হৈছে নট হৈছে ঠিক আছে কি হ'ব এটো বক্সাইট হৈ যাব অপচন নাম্বাৰ সি টো কাৰেক্ট 27 Which of the following is correct? কোনটো কারেক্ট সকলো গম পায় এ কোনটো কারেক্ট হয় আমাৰ কি হয় 70% আৰ্থখন কিহেৰে ভৰি আছে পানীৰে হয় না সাৰফেস টু আৰ্থ সাৰফেস কি হৈ আছে পানীৰে ভৰি আছে বুলি কয় তেনে অপচন নম্বৰ কি হ'ব তেহলে সি টো এর কারেক্ট হ'ব নেক্সট কৈছে which present region of India did King Lalit Ditya Muktapida has his empire in এটো হ'ব কোনটো হ'ব অপচন নাম্বাৰ বি হৈ যাব কাশ্মীৰ ৰিজন ঠিক আছে এতিয়া এটা ৰিজনিং কোৱেশ্চন আহিছে কোৱেশ্চন নাম্বাৰ 29 ত কি হ'ব ইয়াৰ অপচন 8 is to bromine মানে এটো হৈ যাব শুদ্ধ উত্তৰ ই কি কৰা নাই এই প্যাটাৰ্নটো ফলো কৰা নাই এই ডি টো হ'ব আমাৰ শুদ্ধ উত্তৰটো হ'ব নেক্সট টু কি হৈছে হু among the following has not won the Gyanpith award এই কোৱেশ্চনটো অকমান কনফিউজিং আছে সেইকাৰণে মই এই কোৱেশ্চনটোৰ সঠিক উত্তৰ এ আৰু বি দুটা বুলি ভাবিছো ঠিক আছে কাৰণ নীলমণি ফুকন দেৱেও আজিলৈকে তেওঁ জ্ঞানপীঠ বঁটা পোৱা নাই আৰু বীৰেন্দ্ৰনাথ দত্ত দেৱেও আজিলৈকে মই জনাত পোৱা নাই ঠিক আছে সকলো আপুনি সকলো এই বস্তু চাবচোন সকলো এবাৰ এই হয়তো এই যদি কোৱেশ্চনটো যদি দুইটাই যদি এ আৰু বি শুদ্ধ হয় তেতিয়ালে আমাক 8 মাৰ্কস দি দিব চাগৈ ঠিক আছে নেক্সট 31 নম্বৰ কোৱেশ্চনটোত আমাক এইটো এটা কি দিয়া আছিল এটা সিম্পলিফিকেশন দি থোৱা আছিল একেবাৰে সহজ আছিল এইটোৰ পৰা কমন লৈ ল'ব লাগে দুইটো হয় নহয় যে কথা কতি গুছি যায় লব আৰু হৰ এটো উত্তৰ লব কি অপচন নাম্বাৰ সি 3/2 ওলাই যাব ঠিক আছে নেক্সট কোৱেশ্চন Which Assamese movie is based on ভবেন্দ্ৰনাথ শইকীয়া নোবেল অন্তৰীপ কোনখন আছিল কোনে ক'ব পাৰিব আমাৰ অপচন নাম্বাৰ ডি হৈ যাব সৰি জুম হৈ গৈছে
আমাৰ কি হৈ যাব অপচন নাম্বাৰ ডি হৈ যাব অগ্নিস্থান ঠিক আছে নেক্সট আমাৰ কোৱেশ্চন নাম্বাৰ 33 এটা সিম্পলিফিকেশন আছে পাৰ্সেন্টেজৰ ইয়াৰ সঠিক উত্তৰ কি হৈ যাব ইয়াৰ সঠিক উত্তৰ কোনে ক'ব পাৰিব ইয়াৰ সঠিক উত্তৰ অপচন নাম্বাৰ ডি ওলাইছিলে 0.14 ঠিক আছে A curved water body form when a river changes its course to take a shorter path as known as কি হ'ব অশ্বখুৰা লেক হয় ন এটো যাক আমি অসমত কি বুলি কওঁ অশ্বখুৰা লেক বুলি কওঁ অক্সবো লেক বুলি কোৱা হয় মানে সি টো হ'ব কারেক্ট অপচন নেক্সট টু এটা খুব ধুনীয়া কোৱেশ্চন আহিছিলে কোন এটা কোৱেশ্চন আহিছিলে ইয়াৰ সলিউশনটো কি হ'ব 48 পাই সেন্টিমিটাৰ কিউব টো হ'ব অপচন নাম্বাৰ বি টো হ'ব ইয়াৰ কারেক্ট অপচন ঠিক আছে যেহেতু এই সলিউশনটো আমি নকৰো ডাইৰেক্ট মই আনসাৰটো কৈ গৈছো ঠিক আছে আপোনালোকে এই ভিডিওটো অকল আনসাৰ কি চাই বুলি ভাবক ঠিক আছে ইন হুইচ সিটি ইজ দালাল ষ্ট্ৰীট লোকেটেড দালাল ষ্ট্ৰীট লোকেটেড বহুতে চেন্নাই বুলি ভাবিছে কিন্তু চেন্নাই নহয় কি হয় ইয়াৰ শুদ্ধ উত্তৰটো কি হয় অপচন নাম্বাৰ ডি মুম্বাই হয় ঠিক আছে এনে কোৱেশ্চনটো যোৱাবাৰো আহিছিলে এডিআই হয় নহয় ইয়াৰ সঠিক উত্তৰ কি হ'ব 37 টো সঠিক উত্তৰ হ'ব অপচন নাম্বাৰ সি 8 হ'ব ঠিক আছে বৰ্গমূল 64 ৰ কি হ'ব তে সেই 8 টো ওলাই যাব দেন এনে কোৱেশ্চনটা যোৱাবাৰ এডিআই দিলে কি হ'ব ইয়াৰ সঠিক উত্তৰ কি ওলাব সঠিক উত্তৰ কি ওলাব 3 ওলাব অপচন নাম্বাৰ 8 ওলাই যাব ঠিক আছে 3 টো হ'ব ইয়াৰ সঠিক উত্তৰ 39 নম্বৰ কোৱেশ্চনটো কি আহিছিলে চাও ত্ৰিকোণমিতি কোৱেশ্চন আজি দুটা আহিছে হয় নহয় ইয়াৰ সঠিক উত্তৰ কি ওলাব আমাৰ sin থিটাৰ মানটো 12/13 অপচন নাম্বাৰ সি টো ওলাই যাব ঠিক আছে অপচন নাম্বাৰ সি টো কোৱেশ্চন নাম্বাৰ 42 চাও নেক্সট কি দিছে এটো খুব ধুনিয়া কনফিউজিং কোৱেশ্চন এটা দিছিলে চাও এই ডায়াগ্ৰামটোত বহুতে কি কৰিছে আনসাৰ 7 দি থৈ আহিছে কিন্তু আমাৰ কি বুলি সুধিছে এই কোৱেশ্চনটোত ট্ৰেইনলৈ কিমান কঠিয়াব হেতুৱে সুধিছে এই বক্সটোত সোমাই থকা সকলোবোৰ কি হয় অলৰেডি ট্ৰেইনড হৈ আছে তাৰ মানে কি এই চাৰিজনে কি হয় নাৰ্স আছে যি ট্ৰেইন নহয় মানে হে ট্ৰেইন চাৰিজনে কি কৰিব লাগিব মেৰিট নাৰ্সক তেওঁলোকক ট্ৰেইন কৰিবলৈ পঠিয়াব লাগিব দ্যাট মিন্স কি 4 টো হ'ব অপচন নাম্বাৰ বি টো কারেক্ট হৈ যাব ঠিক আছে নেক্সট কোৱেশ্চন টো চাও তা সিম্পলিফিকেশন কোৱেশ্চন টা আছিল আমাৰ ইয়াৰ সঠিক উত্তৰ হৈ যাব 1.6 অপচন নাম্বাৰ বি হৈ যাব কারেক্ট অপচন ঠিক আছে 42 কোৱেশ্চন টো মেজৰ ধ্যানচান্দ কোনটো খেলৰ লগত জড়িত আছিল আমি সকলোৱে জানো কি হয় হকিৰ লগত হয় নহয় নেক্সট এটা আসলে কি হয় ইনকারেক্ট টু সুধিছে রং নাম্বারটো সুধিছে এটো এটা প্ৰাইম নাম্বাৰ সিরিজ এটো 42 রং ঠিক আছে দ্যাট মিন্স কি এই অপশন নাম্বাৰ ডি টো ইয়াত রং হৈ আছে ঠিক আছে 42 ইয়াত রং হৈ আছে নেক্সট কোৱেশ্চন টো এ সেক্টৰ অফ এংগল 30 ডিগ্ৰী এটো কোৱেশ্চন আনসাৰ কি হ'ব এটো এৰিয়া অফ সেক্টৰ উলিয়াব লাগে ঠিক আছে ফৰ্মুলা ব্যৱহাৰ কৰি ইয়াত অপশন নাম্বাৰ এ টো হৈ যাব শুদ্ধ 3 পাই টো ঠিক আছে Next question, which of the following countries is the farthest from Andaman and Nicobar Island? এটা কৈছে কোনখন মানে আটাইতকৈ দূৰত্ব সৰ্বাধিক কৰিছে ইয়াৰ উত্তৰটো কি যাব ভিয়েটনাম হৈ যাব ঠিক আছে আন্দামান নিকোবৰ বা কোন দূৰত্ব আছে দ্বীপপুঞ্জৰ পৰা নেক্সট কোৱেশ্চনটো কি কৈছে আমাৰ দাণ্ডিয়া ৰাস ফক ডান্সটো কোনখন ষ্টেটৰ হয় উঠিছে গুজৰাটৰ হয় নহয় গুজৰাটৰ সকলে গম পায় দাণ্ডিয়া নেক্সট এটা সেমি সার্কুলার এটা কোৱেশ্চন আহিছিলে 47 নম্বৰ কোৱেশ্চনটোত ইয়াৰ শুদ্ধ উত্তৰটো কি হৈ যাব অপচন নাম্বাৰ বি 2 পাই প্লাস 4 কিলোমিটাৰ হৈ যাব ঠিক আছে সাগৰ দেখিছা এ কালেকশন অফ আসামিজ পোয়েম ওয়াজ রিটেন বাই এই কোৱেশ্চনটো বহুতে খেলিমেলি কৰিছে ইয়াত চক সাগৰ দেখিছা আসামিজ পোয়েম বুলি কৈছে ঠিক আছে ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব অপচন নাম্বাৰ এ দেবকান্ত বৰুৱা হৈ যাব ঠিক আছে দেবকান্ত বৰুৱা দেৱৰ হয় নেক্সট আমাক কৈছে longest chord that can be found in a regular cube of side 1 cm is আমাক কৈছে diagonal ৰ দৈৰ্ঘ্য কৰ্ণৰ দৈৰ্ঘ্য কিমান হ'ব অপচন নাম্বাৰ ডি হ'ব √3 cm হৈ যাব ঠিক আছে নেক্সট কোৱেশ্চন নাম্বাৰ 50 আমাক সুধিছে নিম্নলিখিত কোনটো আনবোৰ্ডকৈ পৃথক কোনখন পৃথক সুধিছে আমাৰ হৈছে যে আয়ুৰ্বেদ হৈ যাব অপচন নাম্বাৰ ডি টো কারেক্ট হৈ যাব ঠিক আছে নেক্সট এটো এটা এলসিএম এটা কোৱেশ্চন আহিছিলে এটো কি হৈ যাব 8:30 মানে 8:30 am
8:30 কৈ কৈ অভ্যাস হৈ গৈছে ঠিক আছে 8:30 AM তো হ'ব ইয়াৰ শুদ্ধ উত্তৰ 52 নম্বৰ কোৱেশ্চনটো এটো হৈ যাব এটা ডিৰেকশন সেন্সৰ আসলে কোৱেশ্চনটো এটো অপচন নাম্বাৰ এ সাউথ ওয়েস্ট হৈ যাব ঠিক আছে সাউথ ওয়েস্ট ডিৰেকশনত হৈ যাব তাৰপৰ নেক্সট হৈছে who played the title role in the 1969 version of Dr. Bez Borwa এটা চক এই কোৱেশ্চনটো অকমান কনফিউজিং হয় ঠিক আছে ব্ৰজেন বৰুৱা মোৰ মতেটো ব্ৰজেন বৰুৱা দেবে হয় অপচন নাম্বাৰ ডি টু কিন্তু মই কবাত পাওঁতে নিপন গোস্বামী বুলি দেব পাইছিলো ঠিক আছে এখানে চাই লব মোৰ মতেটো অপচন নাম্বাৰ ডি টু কাৰেক্ট হয় ঠিক আছে which word would substitute the mark portion এটা আমাক লাইন দি থোৱা আছে সেই লাইনটোৰ কোনটো ওয়ার্ডে ৰিপ্ৰেজেন্ট কৰিছে উঠিছে আৰু অপচন নাম্বাৰ এ টু হৈ যাব ইয়াৰ শুদ্ধ উত্তৰ ঠিক আছে নেক্সট which of the following is a state of United States of America কোনখন United States of America উঠিছে এটো অপচন নাম্বাৰ এ হৈ যাব হাৱাই ঠিক আছে অপচন নাম্বাৰ এ টু হৈ যাব ইয়াৰ কি হৈ যাব জানুৱাৰী was the coldest month last year হয় নহয় অপচন নাম্বাৰ সি টু হৈ যাব কাৰেক্ট গোবি ডিজাৰ্টস আমাক কৰিছে which two countries does the গোবি deserts touch এ হ'ব কি অপচন নাম্বাৰ ডি টু হৈ যাব চাইনা এণ্ড মংগোলিয়া ঠিক আছে গোবি ডেজাৰ্ট খন তেওঁলোকে টাচ কৰি গৈছে বুলি কোনে টাচ কৰিছে বুলি কৈছে সেই চাইনা আৰু মংগোলিয়া নামৰ কান্ট্ৰিটোখনে টাচ কৰিছে বুলি কৈছে এই কোৱেশ্চনটো এটা পাৰ্সেন্টেজৰ সাকসেসিভ হয় না ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব অপচন নাম্বাৰ এ হ'ব 13310 হৈ যাব ঠিক আছে অপচন নাম্বাৰ এ টু কাৰেক্ট হয় এটো নেক্সট কৈছে পিটি উষা কোনটো খেলৰ লগত জড়িত হৈ দিছে তেওঁ এথলেটিক্স আছিল হয় নহয় এথলেটিক্স মানে কি তেওঁ দৌৰবিদ আছিল জানো নেক্সট কৈছে এটো এই ওয়ার্ডসৰ জায়গাত কোনটো ওয়ার্ডে আমাক আন্ডাৰলাইন কৰা শব্দটো কোনটো ৰিপ্লেস কৰিবলৈ দিছে যাতে ৰিভাৰ্স মিনিং হৈ যায় মানে উল্টা মিনিং হ'ব লাগিব আমি গম পাও ওয়ার্ডস মানে কি হয় বেয়া নহয় জানো হয় নহয় আৰু ইয়াত যেহেতু কম্পাৰেটিভ ডিগ্ৰী হ'ব বেটাৰ টু হৈ যাব ঠিক আছে অপচন নাম্বাৰ বি টু হৈ যাব নেক্সট কোৱেশ্চনটো আহিলা আমাৰ 61 টো বাইনাৰী নাম্বাৰছ ওপৰত আহিলে ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব আমাক যোগ কৰিবলৈ কৈছে বাইনাৰী সংখ্যাকেইটা কি হ'ব অপচন নাম্বাৰ এ টু হৈ যাব কাৰেক্ট অপচন ঠিক আছে 101 এটা ভেন ডায়াগ্ৰামৰ হয় এটা ৰিজনিং কোৱেশ্চন আহিলে আমাৰ কি হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব এই ফিগাৰটোৱে অপচন নাম্বাৰ এ টু ইন্ডিকেট কৰিছে কেট ফেট এণ্ড ৰেট ঠিক আছে নেক্সট কোৱেশ্চনটো কি কৈছে কোৱেশ্চন নম্বৰ 63 কৈছে আমা উমানন্দ টেম্পল আমাৰ কোন ভাগ বা কোনটো নদীদ্বীপৰ টিলাত আছে বুলি সুধিছে ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব অপচন নাম্বাৰ এ হৈ যাব ঠিক আছে ভস্মাচল নেক্সট আমাক কৈছে প্ৰপাৰ নাউন কোনটো ইন্ডিকেট কৰিছে সুধিছে প্ৰপাৰ নাউন কোনটো হয় সুধিছে কি হ'ব স্পেসিফিক অচিয়ান হৈ যাব তাবা কোৱেশ্চন নম্বৰ 62 কি বুলি কৈছে which of the following is a part of Mahabharata মহাভাৰতৰ কোনটো পাৰ্ট হৈ সুধিছে অপচন নম্বৰ কি হ'ব ডি টু হৈ যাব গীতা হয় নহয় নেক্সট 66 টো কি হ'ব অপচন নম্বৰ এ টু হৈ যাব বেম্বু ঠিক আছে বেম্বু হৈ যাব ইয়াৰ শুদ্ধ উত্তৰ নেক্সট হৈ যাব আমাৰ ৰিমাইন্ডাৰটো হৈ যাব নেচাৰেল নাম্বাৰটো হৈ যাব কি হ'ব 11 হৈ যাব ঠিক আছে অপচন নম্বৰ ডি টু হৈ যাব ইয়াৰ সঠিক উত্তৰ 11 স্মলেষ্ট নেচাৰেল নাম্বাৰটো নেক্সট কৈছে কানত পিন্ধা অসমীয়া গহনা কোন বিধ হয় ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব কি অপচন নম্বৰ ডি থুৰিয়া হৈ যাব ঠিক আছে এতিয়া আমাক কৈছে 69 টোত এটা পলিটিক্যালৰ টাৰ্ম এটা দিছিলে ঠিক আছে তোমাৰ সেন্টেন্সটো পঢ়ি নাথাকো ইয়াৰ কি হ'ব শুদ্ধ উত্তৰ অপচন নম্বৰ এ ইমপিচমেন্ট হৈ যাব ঠিক আছে নেক্সট আমাৰ এটা ম্যাথছৰ প্ৰবলেম আহি গল ইয়াৰ লাৰ্জেষ্ট এংগলটো কি হ'ব অপচন নম্বৰ ডি 100 ডিগ্ৰী হৈ যাব ঠিক আছে আমাক কোৱেশ্চন নম্বৰ 71 টো কি আহিলে টয়োটাৰ হেডকোৱাৰ্টাৰ ক'ত হয় অপচন নম্বৰ ডি হৈ যাব জাপান ঠিক আছে
70 আকৌ এটা মেথছৰ প্ৰবলেম আহিলে ইয়াৰ সঠিক উত্তৰ কি হৈ যাব ইয়াৰ অপচন নাম্বাৰ বি হৈ যাব 33 টো হৈ যাব ইয়াৰ সঠিক উত্তৰ ঠিক আছে কোৱেশ্চন নাম্বাৰ 73 আমাক কৈছে হুইচ কান্ট্ৰি কন্ট্ৰোল দা সুৰেজ খাল নিয়ন কোনে কৰে সুধিছে বা কেনেলটো কোনে কৰে ইয়াৰ উত্তৰটো কি হ'ব ইজিপ্ট হ'ব ঠিক আছে অপচন নাম্বাৰ সি আমাক আমাৰ মুখত থকা লৰটি নিম্ন কোনটো বিভংগনত সহায় কৰে বুলি কৈছে এটো সকলে জানে যে চেট্ৰহাৰ হয় নহয় ষ্টাৰ্কস বুলি কয় আমি যাক ষ্টাৰ্কস হুইচ কন্টিনেন্টস ডাজ দা মেডিটেৰিয়ান সি লাই বিটুইন ইয়াৰ সঠিক উত্তৰ কোনটো হ'ব আপুনি কি লিখিছে বাৰু ইয়াৰ সঠিক উত্তৰ ইয়াৰ সঠিক উত্তৰ কি হ'ব অপচন নাম্বাৰ বি টো হৈ যাব ইউৰোপ এণ্ড আফ্ৰিকা ঠিক আছে এই দুইখন কন্টিনেন্টৰ মাজত আমাৰ কি আছে মেডিটেৰিয়ান সি লাই কৰে বুলি কৈছে এতিয়া ইয়াৰ এটা ৰিজনিংৰ কোৱেশ্চন আহি গল কোডিং ডিকোডিংৰ কোৱেশ্চনটা ঠিক আছে অপচন নাম্বাৰ বি টো হৈ যাব কাৰেক্ট অপচন ঠিক আছে ইয়াৰ এলফাবেটিক্যাল পজিশনৰ ওপৰতে ভিত্তি কৰি ৰিজনিংটো হৈছে আমাক কৈছে হুইচ অফ দা ফলোইং ইজ এ কালেক্টিভ নাউন ইয়াৰ কি হ'ব সঠিক উত্তৰটো সিপৰ কালেক্টিভ নাউনটো কি হৈ যাব অপচন নাম্বাৰ ডি টো হৈ যাব ঠিক আছে 78 টো এটা পাইপ এণ্ড সিস্টেমৰ এটা কোৱেশ্চন আহিলে ইয়াৰ অপচন নাম্বাৰ বি টো 60 মিনিট হৈ যাব কি হ'ব ইয়াৰ কাৰেক্ট অপচন অপচন নাম্বাৰ বি এটো এটা ল্যাঙ্গুৱেজ বেস এটা কোৱেশ্চন দিছিলে ইয়াৰ শুদ্ধটো কি হৈ যাব অপচন নাম্বাৰ সি 14 নাম্বাৰছ হৈ যাব ঠিক আছে টোটাল নাম্বাৰছ অফ লেডিজ দিছিলে আমাৰ কিমান হৈ যাব 14 হৈ যাব নেক্সট কোৱেশ্চন টু আমাক কৈছে the invigilator could not detect that এটা গুটে সেন্টেন্স এটা লাইন দি আছে under his nose মানে হে শব্দটোৰে বা হে ফেজটোৱে কি বুজাইছে আমাক কৈছে ঠিক আছে এই অপচন নাম্বাৰ কি আছে বি টো হৈ যাব ৰাইট ইন ফ্ৰন্ট হৈ যাব ঠিক আছে মানে তেওঁ সন্মুখতে গম পাই কৰিলে হয় কামটো নেক্সট কোৱেশ্চনটো আমাক দিয়া আছে টিও the captain of Indian team তেওঁ কোনটো টিমৰ হয় ফুটবলৰ ক্যাপ্টেন আছিল ঠিক আছে তেওঁ ফুটবল টিমৰ ইণ্ডিয়াৰ নেক্সট 82 এই কোৱেশ্চনটোৰ আমাৰ সঠিক উত্তৰ হ'ব অপচন নাম্বাৰ এ 6 টো হৈ যাব ঠিক আছে আৰু ইয়াৰ নেক্সট 83 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে আমাৰ তলত কাৰেক্টলি স্পেলড ওৱৰ্ডটো ক'বলৈ কৈছে কনজাৰভেশন এই কনজাৰভেশন অপচন নাম্বাৰ এ টো হৈ যাব আমাৰ সঠিক উত্তৰ ঠিক আছে সিভিল war term as the war of the roses was fought for which throne ইয়াৰ শুদ্ধটো কি হৈ যাব অপচন নাম্বাৰ এ ব্ৰিটিছ থ্ৰন ঠিক আছে নেক্সট কোৱেশ্চন নাম্বাৰ 85 ইয়াৰ সঠিক উত্তৰ কি হ'ব ইয়াৰ সঠিক উত্তৰ হৈ যাব আমাক কোনটো স্টেটমেন্ট কাৰেক্ট দিছে অপচন নাম্বাৰ বি টো হৈ যাব কাৰেক্ট অপচন ঠিক আছে সিকিম অসমৰ পশ্চিম দিশত অৱস্থিত হৈ যাব 86 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে আমাক কৈছে টাইকান্ডো নামৰ এই মাৰ্শাল আৰ্টছটো অৰিজিনেট কৰ পৰা আহিছে ইয়াৰ অৰিজিনেট কৰ পৰা আহিছে কোৰিয়াৰ পৰা আহিছে ঠিক আছে অপচন নাম্বাৰ সি 87 টো সঠিক উত্তৰ কি হ'ব নাট ক্ৰেকাৰ এ মানে ক্লাস 3 লিভাৰ নহয় ঠিক আছে নাট ক্ৰেকাৰটো ইয়াৰ অপচন নাম্বাৰ সি টো হৈ যাব সঠিক উত্তৰ 88 আমাক কৈছে ইউক্ৰেইনৰ প্ৰেসিডেন্ট বৰ্তমান কোন হয় সুধিছে কি হ'ব অপচন নাম্বাৰ এটা সকলোৱে গম পায় অপচন নাম্বাৰ ডি টো হ'ব মানে জেলেন্সকি 89 কি হ'ব কোনখন মহানে পদ্মাস্বামী মন্দিৰ অৱস্থিত বুলি সুধিছে আৰু ইয়াৰ সঠিক উত্তৰ কি হ'ব তিৰুৱনন্তপুৰম হৈ যাব হয় না গতিকে অপচন নাম্বাৰ ডি টো হৈ যাব আমাৰ সঠিক উত্তৰ নেক্সট কোৱেশ্চনটো কি কৈছে কোৱেশ্চন নাম্বাৰ 90 আমাক কৈছে অলিম্পিক গেমছত হাইয়েস্ট গোল্ড মেডেল কোনে পাইছে সুধিছে মাইকেল ফিলিপছে পাইছে হয় না তেওঁ কি হয় সুইমাৰ হয় 91 ৰ ৰয়েল এডভাইজৰ চাণক্য কোন হয় চন্দ্ৰগুপ্ত মৌৰ্যৰ অপচন নাম্বাৰ সি হয় ইয়াৰ সঠিক উত্তৰ 92 কি হ'ব আমাক কৈছে not task মানে মেডিটেন দিছে সিটো কাক টাস্ক নাই কোন কান্ট্ৰিক টাস্ক নাই কোৱা হৈছে ইয়াৰ সঠিক কি হ'ব অপচন নাম্বাৰ বি হৈ যাব পৰ্তুগাল হৈ যাব ঠিক আছে আমাৰ ওয়াৰ্ল্ড জিওগ্ৰাফি অলপ কোৱেশ্চন বেছি কৈ আহিছে এবাৰ হয় নহয় আৰু স্পৰ্টছৰ কোৱেশ্চন অলপ ফৰকে আহিছে আমাক কৈছে এই কোৱেশ্চনটো এটা ৰিজনিং কোৱেশ্চন কৈছে ইয়াৰ সঠিক উত্তৰ কি হ'ব অপচন নাম্বাৰ এ
222 হৈ যাব ঠিক আছে 94 টু আমাক কৈছে জুঙাল বালাহু স্ট্যাচু ক'ত আছে সুধিছে ৰহাত আছে ঠিক আছে অপচন নম্বৰ এ হৈ যাব ইয়াৰ সঠিক উত্তৰ 1952 সুধিছে কোনজন লন টেনিস প্লেয়াৰ নহয় সুধিছে কোন হ'ব গোপীচান্দ নহয় হয় নহয় নেক্সট সুধিছে তলৰ তারযুক্ত বাদ্যযন্ত্ৰ কোনবিধ সুধিছে ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব টুকাৰি হৈ যাব অপচন নম্বৰ ডি টো হৈ যাব এটা আমাৰ ডাইছৰ কোৱেশ্চন আছে ইয়াৰ সঠিক উত্তৰ কি হৈ যাব অপচন নম্বৰ এ 1,42 হৈ যাব ঠিক আছে আমাৰ সুধিছে ভাৰ্বে কি বুজায় ডেফিনিশন কি ভাৰ্বৰ সংজ্ঞাটো কি হদায় কি বুজায় একশন বুজায় অপচন নম্বৰ সি টো হৈ যাব একশন ওয়ার্ড হৈ যাব হয়নে নেক্সট হৈছে আমাৰ ইনডাইৰেক্ট ট্যাক্স অফ ইন্ডিয়া এক্সাম্পল কোনটো দিছে ইয়াৰ শুদ্ধ উত্তৰ কি অপচন নম্বৰ সি হৈ যাব গুড এন্ড সাৰ্ভিসেস ট্যাক্স এটো ইনডাইৰেক্ট ট্যাক্স বুলি কৈছে 100 নম্বৰ কোৱেশ্চন তোৰ এই শব্দটো অৰ্থ কি দিছে আমাক কি হ'ব ওয়েলথি হৈ যাব ঠিক আছে তাৰপৰ নেক্সট কোৱেশ্চন নম্বৰ 101 কৈছে ইয়াৰ শুদ্ধ উত্তৰ কি হৈ যাব অপচন নম্বৰ এ হৈ যাব সৰি জেন আস্টিন হৈ যাব ঠিক আছে অপচন নম্বৰ এ হৈ যাব 101 অপচনটো এটা ট্ৰিগোনমেট্ৰি কোৱেশ্চন আকৌ দিয়া আছিল কি দিছে ইয়াৰ সঠিক উত্তৰ কিমান হ'ব অপচন নম্বৰ বি হৈ যাব 2 হৈ যাব নেক্সট কোৱেশ্চনটো দিছে অপচন নম্বৰ 103 আমাৰ হৈছে প্ৰডাক্ট টু কিমান হ'ব অপচন নম্বৰ বি হৈ যাব 3 হৈ যাব ঠিক আছে এতিয়া কৈছে 104 ৰ তলৰ কোনটো অড ওয়ান আউট হৈছে তলৰ কোনটো অড হৈ হৈছে ইয়াত কি হ'ব সকলোবোৰ কি হয় ইনডেক্স হক প্ৰিফেস হক চেপ্টাৰছ হক এইবোৰ কি হয় এখন বুকৰ পাৰ্ট হয় অংশ হয় কিন্তু এই বুকখন কি হয় মানে এই বুকখন সদায় ভিতৰত থাকে নাথাকে এইটা বস্তু তাৰ মানে কি হ'ব অড কমতে বুকখনে হ'ব তেতিয়ালে ঠিক আছে এই সদায় এই তিনটা অপচন কি দিয়া আছে বুকখনৰ অংশ দিয়া আছে বুকখনৰ ভিতৰত থকা বস্তু দি থোৱা আছে ঠিক আছে এই বুকখনে কি হ'ব অড হ'ব তেতিয়ালে ঠিক আছে নেক্সট এটা এভাৰেজৰ কোৱেশ্চন আহিছে ঠিক আছে ইয়াৰ সঠিক উত্তৰ কি হ'ব অপচন নম্বৰ বি 46.04 হৈ যাব ঠিক আছে এটা সিয়াচিনটো কি হয় সুধিছে আমাক কি হয় গ্লেচিয়াৰ হয় নে হিমবা হয় লাডাখৰ জম্মু এণ্ড কাশ্মীৰ ৰিজন এটো কি হ'ব অপচন নম্বৰ মাউন্টেনিয়াস কোনটোত আমাক আছে সুধিছে অপচন নম্বৰ এ হৈ যাব প্ৰি প্ৰাঞ্জল ৰেঞ্জ হৈ যাব ঠিক আছে অপচন নম্বৰ এ কোৱেশ্চন নম্বৰ 108 কি হ'ব আমাক কৈছে সাম অফ দা ৰুটস কি হ'ব -b বাই ফৰ্মুলা আছিল হয় নহয় কি হ'ব তেতিয়ালে অপচন নম্বৰ সি হৈ যাব 5/2 হৈ যাব ঠিক আছে ডোৰেমন এটো কি হ'ব ডোৰেমন কি হয় এটা কাৰ্টুন ক্যাৰেক্টাৰ নহয় জানো অপচন নম্বৰ ডি টো হৈ যাব কাৰেক্ট অপচন নেক্সট 110 কোৱেশ্চনটো কি হ'ব মোনালিসা বৰুৱা এণ্ড ত্ৰিদীপ বৰুৱা কি খেলৰ লগত জড়িত হয় তেওঁলোক টেবুল টেনিছৰ লগত জড়িত ঠিক আছে অপচন নম্বৰ ডি টো হৈ যাব ইয়াৰ কাৰেক্ট অপচন এটা ধুনিয়া কোৱেশ্চন সিম্পল ইন্টাৰেষ্ট আৰু কম্পাউণ্ড ইন্টাৰেষ্টৰ ডিফাৰেন্সটোৰ লগত বেস কৰি আহিছিলে ইয়াৰ সঠিক কি হ'ব অপচন নম্বৰ এ হৈ যাব 360 আমাক সুধিছে মিৰৰ ইমেজ কোনটো ইয়াৰ মিৰৰ ইমেজ কোনটো আছিল আপোনালোকে কোনটো দিলে দেখাত প্ৰায় একে হয় না কি হ'ব অপচন নম্বৰ বি টো হ'ব ইয়াৰ কাৰেক্ট অপচন ঠিক আছে অপচন নম্বৰ বি টো যাব ইয়াৰ কাৰেক্ট অপচন নেক্সট কোৱেশ্চন আমাক কৈছে মিউজিক ইন্ডাষ্ট্ৰীত জড়িত কোনটো এৱাৰ্ড মানে কোনটো আসুতিয়া বঁটা বুলি সুধিছে ঠিক আছে তাৰ মানে উদ্যোগৰ সহায় দিয়া হয় এটো কি হয় গ্ৰেমি এৱাৰ্ড অপচন নম্বৰ ডি টো হৈ যাব মিউজিক কাৰণে দিয়া ঠিক আছে মিউজিক নেক্সট কোৱেশ্চন টো এটো ভাল কোৱেশ্চনটা আহিছিলে প্ৰফিট এণ্ড লছৰ ঠিক আছে এই কোৱেশ্চনটো বহুতে উত্তৰ 12 বুলি কৈ আছে 12 নহয় সঠিক উত্তৰ কি হ'ব ইয়াৰ সঠিক উত্তৰ হ'ব 13 ঠিক আছে আমাক কৈছে যে আমাক কি দিছে দা কষ্ট প্ৰাইস আইটা আফটাৰ দা ডিসকাউন্ট দিয়াৰ পাছতে দিছে ঠিক আছে এই কোৱেশ্চনটো মই সলভ কৰি দেখাম বাৰু
এটো এটা দ্বিঘাত সমীকৰণ বনি যায় ঠিক আছে x ৰ ভ্যালু দুটা ওলাই এটা +13 এটা ওলাই -12 ওলাই যায় -2 টো কেনসেল হৈ যাব কাৰণ কেতিয়া নিগেটিভ হ'ব নোৱাৰে হয় নহয় কাৰণ আমি কি ধৰিছো x টো কি ধৰিম cos পাইছে ধৰিম ঠিক আছে তাৰ মানে কি ইয়াৰ অপচন নম্বৰ a টো হৈ যাব 13 ঠিক আছে 12 নহয় ঠিক আছে এটা কৈছে আমাৰ ইন্ডিয়াৰ ডেমোক্ৰেসিটো কোনটো টাইপৰ হয় ঠিক আছে ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব অপচন নম্বৰ বি হৈ যাব ৰিপ্ৰেজেন্টেটিভ ডেমোক্ৰেসি হৈ যাব ঠিক আছে এটো যোৱাবাৰ ন কোৱেশ্চনটা আহিছিলে 116 কোৱেশ্চনটো কি দিছে ইয়াৰ সঠিক উত্তৰ কি হ'ব -11/36 হৈ যাব ইয়াৰ সঠিক উত্তৰ ঠিক আছে অলপ এলসিএম লৈ পিনি ক্যালকুলেশন কৰিবকে লাগিব আৰু বাকি কোৱেশ্চন টান নাছিলে ইয়াৰ তলৰ কোনটো অশুদ্ধ দিছে ইংল্যান্ড hold the cup in the first tournament এটো হয় নেকি বাৰু আইসিসি ওয়ার্ল্ড কাপত জিকিছে নেকি বাৰু ইংল্যান্ডৰ প্ৰথমখন টুৰ্নামেন্টত জিকা নাছিলে তাৰ মানে কি হ'ব অপচন নম্বৰ সি টো হ'ব এটো ইনকারেক্ট ঠিক আছে আমাক কৈছে ক্রিস্টোফার কলম্বাস বর্ন এটো বহুতে পর্তুগাল লিখিত আহিছে চাগৈ কিন্তু ইয়া শুদ্ধটো কি হ'ব ইটালী হ'ব ঠিক আছে তেওঁ কি হয় ইটালী আছিল আমি এনে পর্তুগিজ বুলি ভাবি থাকো হয় নহয় কিন্তু ইটালীৰ পৰা আহে ঠিক আছে তো জন্ম এটা কৈছে ব্ৰাজিলে ওয়ার্ল্ড কাপ কিমান বাৰ জিকিলে হদিছে কিমান বাৰ ওন হল কৈছে তেওঁ কি হ'ব অপচন নম্বৰ বি হৈ যাব 5 আকৌ এটা ভেন ডায়াগ্ৰামৰ কোৱেশ্চনটা আহিছিলে রাইটার টিচার আৰু মিউজিশিয়ান বুজোৱা কোনটো ভেন ডায়াগ্ৰাম বুজাইছে অপচন নম্বৰ ডি টো হৈ যাব কারেক্ট অপচন ঠিক আছে আসাম বৈভৱ ইন 2024 কি হ'ব ককচোন অপচন নম্বৰ বি হৈ যাব ৰঞ্জন গগৈ হয় নহয় এটোটা আকৌ ম্যাথছৰ এটা কোৱেশ্চন আহিছিলে ম্যাথছৰ কোৱেশ্চনটো এটো অকন কনফিউজিং আছিলে ল্যাঙ্গুৱেজটো বুজিব পৰাকৈ দিয়া নাছিলে হয় নহয় এটো এটা ৰেক্টেঙ্গুলে হয় এটো কি হ'ব অপচন নম্বৰ এ টো হ'ব কারেক্ট অপচন কি হ'ব এৰিয়া অফ দা ফিগাৰ ডিক্ৰিজেস ঠিক আছে তেওঁ কালি কমিবহে আমাক ক্যালকুলেশন কৰিবলৈ দিয়া নাই জাস্ট আমাক হদিছেহে ঠিক আছে উইদাউট ক্যালকুলেশন আমাৰ ওলাই যাব এটো আনসার আমাৰ কোড আইপিএল হোস্ট হোৱা নাই হদিছে কোড হোৱা নাই পাটনা বিহাৰ সাইডে হোৱা নাই নহয় নহয় অপচন নম্বৰ সি টো হ'ব তাত পাটনাত আমাৰ খেল হোৱা নাই বৰ্তমানলৈকে ভিলেজ অক্সট্ৰাক কোন কাৰ আছিলে ডাইৰেক্টৰ অপচন নম্বৰ এ ৰীমা দাস হয় নহয় খুব এই সিনেমাখনৰ কথা ওলাইছিলে তাৰ পৰা আমাক কৈছে ৰাজস্থান ৰয়েলছৰ হোম গ্ৰাউন্ড হিচাপে 2023 বৰ্ষত কাক লৈছিলে জয়পুৰৰ পাছত কি আছিল গুৱাহাটী জয়পুৰটো আছিল হয় নহয় এটা গুৱাহাটী আমাৰ হোম গ্ৰাউন্ড হিচাপে কৈছিলে ঠিক আছে নেক্সট আমাৰ আহি গল ইংলিশ সেকশনটো ঠিক আছে এইগিটা আপোনালোকে মই জানো যে এইগিটাত বহুত বেছি নেগেটিভ মার্কিং বহুতে খোৱাৰ চান্স আছে ঠিক আছে এই প্ৰথম কোৱেশ্চনটো 126 নম্বৰ কোৱেশ্চনটো অপচন নম্বৰ এ টো কারেক্ট হয় ঠিক আছে আৰু নেক্সট কোৱেশ্চনটো কি হ'ব আনসাৰটো নেক্সট কোৱেশ্চনটো আনসাৰ হ'ব কিমান 127 টো হৈ যাব অপচন নম্বৰ বি টো হৈ যাব ইয়াৰ কারেক্ট অপচন ঠিক আছে আৰু 128 টো কোনে কি লিখিছে বাৰু 128 টো হৈ যাব অপচন নম্বৰ 3 হৈ যাব সি মোশন হৈ যাব ঠিক আছে এতিয়া 129 টো ইয়াৰ সঠিক উত্তৰ কোনটো হ'ব ইয়াৰ উত্তৰ কি হ'ব 4 নম্বৰটো হ'ব মানে অপচন নম্বৰ ডি টো হ'ব ৰিলেটিভ ঠিক আছে এখন কনফিউজিং আছিলে বাৰু এটা আছে ইয়াৰ সিনোনিমস কোনটো হ'ব হদিছে অপচন নম্বৰ 2 টো হৈ যাব ঠিক আছে অপচন নম্বৰ বি টো হৈ যাব ইলিট ঠিক আছে নেক্সট 131 ৰ অপচন নম্বৰ কোনটো হ'ব কোনটো লিখিলে আপোনালোকে অপচন নম্বৰ ইয়াৰ এ টো হৈ যাব ঠিক আছে অপচন নম্বৰ এ টো হ'ব ইয়াৰ কারেক্ট অপচন 132 কোনটো লিখিলে আপোনালোকে অপচন নম্বৰ সি টো হৈ যাব ইয়াৰ কারেক্ট অপচন ঠিক আছে নেক্সট বেলেগ এটা পেজ আছিল হয় না আমাৰ এই পেজটো আমাৰ কি কৰিবলৈ কৈছে ৰিড কৰিবলৈ কৈছে আৰু কেটামান আমাৰ কোৱেশ্চন দি থোৱা আছিল মই ডাইৰেক্ট কোৱেশ্চনবোৰ আনসাৰবোৰ কৈ যাম ন ঠিক আছে প্ৰথম কোৱেশ্চনটোৰ আমাৰ 133 ৰ কোৱেশ্চনটোৰ আনসাৰ কি হ'ব অপচন নম্বৰ সি টো হৈ যাব স্কিন ঠিক আছে নেক্সট কি হ'ব থাৰ্ড প্যাৰাগ্ৰাফটোৰ ইয়া শুদ্ধ উত্তৰ কি হৈ যাব আমাৰ অপচন নম্বৰ 4 টো হৈ যাব এটো এক্সপ্লেইন why okapis appear to be rare এটো হৈ যাব ঠিক আছে 135 টো কি হৈ যাব অপচন কি দিলে আপোনালোকে অপচন নম্বৰ 1 টো হ'ব ইয়াৰ সঠিক উত্তৰ ঠিক আছে
স্কাৰ্টি হৈ যাব ঠিক আছে 136 টো স্কাৰ্টি স্কাৰ্চিটি 135 টো কোৱেশ্চনটোৰ আনসাৰ কি হ'ব অপচন নম্বৰ এ হৈ যাব ঠিক আছে 136 টো অপচন নম্বৰ কি হ'ব অপচন নম্বৰ 2 টো হৈ যাব ঠিক আছে অপচন নম্বৰ বি টো হৈ যাব অৰ্থাৎ নেক্সট আমাৰ এটা আকৌ কোৱেশ্চন আছে 137 টো ইয়াৰ সঠিক উত্তৰ কোনটো হ'ব ইয়াৰ সঠিক উত্তৰ হ'ব অপচন নম্বৰ বি টো হ'ব ঠিক আছে অপচন নম্বৰ বি টো হ'ব ইয়াৰ সঠিক উত্তৰ 138 লৈ কোনটো অপচন দিলে আপোনালোকে অপচন নম্বৰ 3 টো হ'ব ঠিক আছে এই অপচন নম্বৰ সি টো হৈ যাব সঠিক উত্তৰ ঠিক আছে নেক্সট এটা আকৌ পেছেজ দি থোৱা আছে ভালেমান কোৱেশ্চন আছিলে 175 নহয় জানো কোৱেশ্চন মাৰ্ক 75 150 কোৱেশ্চন হয় নহয় এতিয়া নেক্সট কোৱেশ্চন আছে 139 টোৰ আমাৰ কোৱেশ্চন অপচন কোনটো হ'ব অপচন নম্বৰ ডি টো হৈ যাব ঠিক আছে অপচন নম্বৰ ডি টো হৈ যাব নেক্সট 142 কোনটো হৈ যাব অপচন নম্বৰ এ টো হৈ যাব আমাৰ সঠিক উত্তৰ ঠিক আছে এটো অকমান পেছেজটো অকমান ইজিয়ে দেখিছিলো মই হয় নহয় নেক্সট 141 টোৰ কি হ'ব ইয়াৰ সঠিক উত্তৰটো হৈ যাব অপচন নম্বৰ বি টো হৈ যাব ঠিক আছে এটা কোৱেশ্চন নম্বৰ 142 টোৰ ইয়াৰ সঠিক উত্তৰ কি হৈ যাব ইয়াৰ সঠিক উত্তৰ হৈ যাব অপচন নম্বৰ বি ঠিক আছে 143 টো তেনেকৈ ইয়াৰ সঠিক উত্তৰ কি হ'ব অপচন নম্বৰ ডি হৈ যাব আমাৰ কাৰেক্ট অপচন ঠিক আছে নেক্সট আহি গ'ল আমাৰ কোৱেশ্চন নম্বৰ 144 এ কি হ'ব সঠিক উত্তৰ অপচন নম্বৰ বি টো হৈ যাব কাৰেক্ট অপচন ঠিক আছে নেক্সট 145 টো সঠিক উত্তৰ মানে কি দিলে আৰু এটা কি হ'ব অপচন নম্বৰ এ টো হৈ যাব ঠিক আছে অপচন নম্বৰ এ টো হ'ব 145 ৰ সঠিক উত্তৰ তেনেকৈ 146 ত এটা আকৌ প্ৰেগ্ৰাফ দি থোৱা আছিলে সেই প্ৰেগ্ৰাফটোৰ পৰা আমাক এটা কোৱেশ্চন দিছিলে ঠিক আছে ইয়াৰ কি হ'ব কোৱেশ্চন নম্বৰ কিমান আছিলে 146 ৰ সঠিক উত্তৰ কি হ'ব অপচন নম্বৰ ইয়াৰ ডি টো হৈ যাব ঠিক আছে ইয়াৰ সঠিক উত্তৰ নেক্সট আমাৰ কি হৈছে কোৱেশ্চন নম্বৰ 147 ইয়াৰ সঠিক উত্তৰ কি হ'ব অপচন নম্বৰ ইয়াৰো কি হ'ব অপচন নম্বৰ ডি টোৱে হ'ব সঠিক উত্তৰ নেক্সট আমাৰ আৰু এটা প্ৰেগ্ৰাফ দি থোৱা আছিলে সেই প্ৰেগ্ৰাফটোৰ পৰা দুটা কোৱেশ্চন আছিলে হয় নহয় তিনটা কোৱেশ্চন আছিলে সৰি আমাৰ 148 কোৱেশ্চনটোৰ আনসাৰ কি হ'ব এই কোৱেশ্চনটো আনসাৰ হ'ব অপচন নম্বৰ এ হৈ যাব ঠিক আছে আৰু 149 টো কি হ'ব অপচন নম্বৰ 4 অৰ্থাৎ ডি টো হৈ যাব ঠিক আছে আৰু একেবাৰে শেষৰটো প্ৰশ্ন আৰু সেই শেষৰটো প্ৰশ্নৰ লগত সঠিক উত্তৰ কি দিলে ইয়াৰ সঠিক উত্তৰ কি হ'ব জানে অপচন নম্বৰ বি টো হৈ যাব আমাৰ কাৰেক্ট অপচন হৈ যাব ঠিক আছে আপোনালোকক মই 150টা কোৱেশ্চনৰ প্ৰতিটোৰে উত্তৰ দি দিলো ঠিক আছে এটা কনফিউজিং আছিলে সেই জ্ঞানপীঠ বঁটা কোনে পাইছে মানে দুজন মাজৰ মই কোৱেশ্চনলৈকে চাব চেক কৰিব সেই বস্তুটো যদি কিবা কাৰণত যদি সেই কোৱেশ্চনটো আমাৰ অকমান অপচন ভুল আহিছে তেলা আমাক দিব হেতু গ্ৰেছ মাৰ্ক দিব চিন্তা কৰিব নালাগে সকলোৱে বাকি সকলোৱে পৰীক্ষা ভালে হওক বা বেয়াই হওক ঠিক আছে পঢ়াতলৈকে কমাই নিদিব নেক্সট আহিবলগীয়া পৰীক্ষা বিভিন্ন পৰীক্ষা আছে হয় নহয় ৰেলৱে পৰীক্ষা এনটিপিসি আহি আছে আকৌ কেবাটাও আমাৰ এসআই পৰীক্ষা আহি আছে হয় নহয় সেই প্ৰতিটো পৰীক্ষাৰ বাবে কি হৈছে একে গতিৰে আপোনালোকে পঢ়া-শুনা কৰি থাকক আৰু আশা কৰি আপোনালোকৰ সকলোৰে ৰিজাল্ট ভাল হয় ঠিক আছে আজি ভিডিঅ'টো ইমানে হৈছে থ্যাংক ইউ বাই বাই টেক কেয়াৰ